हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेज्जाकर आपलोके चाই আছে আরজেডকে টিউটোরিয়াল আজিৰ এই ভিডিওটো আলোচনা কৰিম যে অহাকালি সমগ্ৰ ভাৰতবৰ্ষ বন্ধ আছে আৰু অনলি অসম নহয় সমগ্ৰ ভাৰতবৰ্ষ বন্ধ দিছে আৰু কোনে দিছে আৰু কিয় দিছে বন্ধ হেই সবিশেষ এই ভিডিওটোত আলোচনা কৰিম তো আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো ফ্ৰেন্ড আহক আজিৰ ভিডিওটো আৰম্ভ তো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা ৰিকুৱেষ্ট এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও সকলোতকৈ আগত পাবৰ কাৰণে তো ফ্ৰেন্ড আহক আজিৰ ভিডিওটো আৰম্ভ কৰো তো ইয়াত কি কোৱা হৈছে যে 8 জানুৱাৰীত বন্ধ থাকিব সমগ্ৰ ভাৰত চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত ভাগ ল'ব 25 কোটি ভাৰতীয়ই কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ কৰিবলৈ অহা 8 জানুৱাৰীত ট্ৰেড ইউনিয়নবোৰে সাধাৰণ ধৰ্মঘট আহ্বান জনাইছে INTUC AITUC HMS CITU AIUTUC TUCC SCWA AICCTU LPF UTUC আদি ট্ৰেড ইউনিয়নবোৰৰ উপৰি বিভিন্ন খণ্ডৰ অন্তৰ্গত নোহোৱা শ্ৰমিক সন্থাবোৰে এই একেলগে এই ধৰ্মঘটৰ কথা ঘোষণা কৰিছে স্টিল উদ্যোগকে ধৰি বিভিন্ন খণ্ডৰ শ্ৰমিক কৰ্মচাৰীকে ধৰি চৰকাৰী কৰ্মচাৰী বেংকৰ কৰ্মচাৰী শিক্ষক আদিকে ধৰি প্ৰায় 25 কোটি ভাৰতীয়ই প্ৰতিবাদত অংশ ল'ব বুলি ট্ৰেড ইউনিয়নবোৰৰ সূত্ৰই কয় সাধাৰণ ধৰ্মঘটৰ বাবে চৰকাৰী বেচৰকাৰী সেৱাবোৰ বন্ধ হৈ পৰি সমগ্ৰ ভাৰতত স্বাভাৱিক জীৱনযাত্ৰা স্তব্ধ হৈ পৰাৰ সম্ভাৱনা আছে 10টা ট্ৰেড ইউনিয়নে জাৰি কৰে এটা বিবৃতিত কোৱা হৈছে যে চৰকাৰৰ শ্ৰমিক বিৰোধী জনগণ বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতিবোৰৰ প্ৰতিবাদ কৰিবলৈ এই ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে শ্ৰম মন্ত্ৰালয়ে 2 জানুৱাৰীৰ বৈঠকত শ্ৰমিকসকলৰ কোনো দাবীয়ে পূৰণ কৰাটো নিশ্চিত কৰিবলৈ অসমৰ্থ হয় বুলিও বিবৃতিটোত কোৱা হয় ট্ৰেড ইউনিয়নবোৰে 5 জানুৱাৰীত সংগঠিত JNUৰ চৌহদত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে এই আক্ৰমণক গৰিহণা দি ভুক্তভোগী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ কাষত থকা বুলি কোৱা হয় বিবৃতিটোৰ মতে প্ৰায় 60টা সংগঠন আৰু কিছু সংখ্যক বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত বিষয়ববীয়া মাচুল বৃদ্ধি আৰু শিক্ষা বাণিজ্যিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এই ধৰ্মঘটত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তো ফ্ৰেন্ড আজিৰ ভিডিও মানে যদি ভাল লাগিছে নিশ্চয় শেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ লগত